Hello friends, welcome to my channel Kruptan. আজি ভিডিওত আমি প্ৰাচীন বড়ো জনগোষ্ঠীসকলৰ বাথৌ ধৰ্মৰ বিষয়ে চমুকৈ এই ভিডিওত কিছু কথা জানিবলৈ চেষ্টা কৰিম। অসমৰ ভৈয়াম জনজাতিৰ ভিতৰত বড়োসকলো অন্যতম জনগোষ্ঠী। বড়োসকল মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্ভুক্ত। বড়োসকল অসমৰ ভৈয়ামত বাস কৰা এটা আদিম অধিবাসী। প্ৰাচীন হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত বড়ো দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো বহু শতিকা পূৰ্বে সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। প্ৰাচীন কালত এই মূল বড়ো দেশৰ বাসিন্দাসকলক বড়োফিছা বা বড়োচা বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড়ো বুলি তেওঁলোক জনাজাত হয়। আন কিছুমানৰ মতে বৌদ্ধ ধৰ্মৰ প্ৰভাৱত পৰি বড়ো নামটো হোৱা বুলি ক'ব খোজে। আদিম বড়ো লোকসকলে পৃথিৱীৰ মূল শাসক শাসিকা হিচাপে বাথৌৱাৰাইক গণ্য কৰে। অৱশ্যে পিছত লাহে লাহে একাংশ বড়ো লোকে ব্ৰহ্ম ধৰ্ম, একশৰণ বৈষ্ণৱ ধৰ্ম, অনুকূল ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আদি গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। বাথৌ ধৰ্মত বিশ্বাসী বড়োসকলে সিজু গছ ব্যৱহাৰ কৰে। বড়ো মানুহে আদিম অৱস্থাত সিজু গছ সাধাৰণতে সোঁ মাজত এখন চোতালত ৰাখি চাৰিওফালে তেওঁলোকে গৃহ নিৰ্মাণ কৰিছিল। চোতালখনৰ উত্তৰ পূব কোণত সিজু গছৰ লগতে তুলসী গছো তেওঁলোকে ৰোপণ কৰিছিল। সিজু গছৰ চাৰিওফালে মাটিৰ ঢিপ বান্ধে। ঢিপৰ চাৰিওফালে 18 জোৰা বাঁহৰ খুঁটিৰে বেৰি 5 জোৰৰ কামিৰে অলপ অলপ ফাক ফাককৈ বৈ দি বাথৌশালী নিৰ্মাণ কৰে। বাঁহৰ 5টা বান্ধোনে বিবাহ, আনন্দ, জন্ম, মৃত্যু আৰু যন্ত্ৰণাক বুজায়। ভগৱানৰ যেনেকৈ মৃত্যু নাই সেইদৰে সিজু গছৰো সাধাৰণতে মৃত্যু নহয় বুলি কয়। বন্ধুসকল, যিসকল এই চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ অলপ ক্লিক কৰি লৈ যেন। এই সিজু গছ সাধাৰণতে 6 বা 7 মিটাৰমান ওখ হয়। সিজু গছৰ গা গছ আৰু পাতবোৰ মঙহাল। বাথৌৰ বা মানে পঞ্চ অৰ্থাৎ 5 আৰু ঢৌ মানে গভীৰ তত্ত্বযুক্ত অৰ্থাৎ পঞ্চতত্ত্বযুক্ত দেৱতাৰ গৰাকীয়ে হ'ল বাথৌ শিৱৰাই। এই বাথৌ পূজা বছৰেকত 4বাৰ অনুষ্ঠিত হয়। ফাগুন চ'ত মাহতে সাধাৰণতে বিশেষভাৱে বাথৌ পূজা পালন কৰা হয়। বাথৌ ধৰ্মৰ পঞ্চতত্ত্ব হ'ল বায়ু, পানী, মাটি, সূৰ্য আৰু আকাশ। বাথৌ ধৰ্মৰ প্ৰধান দেৱতা বাথৌৱাৰাই, যাক শিৱ বুলিও কোৱা হয়। বাথৌৱাৰাইক এক নিয়াগা বুলিও কোৱা হয়। বাথৌৱাৰাইৰ পত্নী হিচাপে মাইনাওক ধাননি পথাৰৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। বাথৌ ধৰ্মাৱলম্বী লোকসকলে বাথৌশালীত অৰ্থাৎ ভেটিত শান্তি পানী ছটিয়াই সিজু গছৰ তলত ঘূৰণীয়া শিল আৰু কুকুৰাৰ কণী ৰাখি বাথৌ পূজা কৰে। সিজু গছৰ তলত বিভিন্ন উপচাৰ, জীৱ জন্তু, পশু পক্ষী আদি বলি দিয়াৰ বাবে ৰাখে। বাথৌৰ আগত ঢাল তৰোৱাল আঁৰি ৰখা হয়। চাউলৰ পৰা তৈয়াৰ কৰা জৌ অৰ্থাৎ মদ বাথৌ পূজাত উৎসৰ্গা কৰা প্ৰথা বড়ো সমাজত প্ৰচলিত। বাথৌ থাপনাৰ সন্মুখত থকা আগলতি কলাপাতত দৌদিনী বা দেওধানীয়ে পূব পিনে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। দৌদিনীৰ ওচৰতে দেউৰী বহে আৰু দৌদিনীৰ পিছপিনে উপস্থিত ৰাইজ বহে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে বাথৌ পূজাত বৰ্তমান বলি বিধানৰ প্ৰথাও কিছু কমা যেন পৰিলক্ষিত হয়। বাথৌ পূজা যদিও এঘৰীয়াকৈ কৰা হয় তথাপিও ওচৰ চুবুৰীয়াসকলে গিৰিহঁতক কামে বনে সহায় কৰে। সাধাৰণতে বাথৌ পূজাৰ লগত আনুষংগিকভাৱে খেৰাই নৃত্য কৰা হয়। খেৰাই শব্দৰ খাৰ মানে দৌৰা বা গতি কৰা আৰু আই মানে গোসানী। আই মাতৃসকলক সন্তুষ্ট কৰিবৰ বাবেই খেৰাই নৃত্য কৰা হয় বুলি কোৱা হয়। বাথৌ পূজা শেষ হোৱাৰ পিছতো খেৰাই নৃত্য চলি থাকে। হাতত ঢাল তৰোৱাল লৈ এই খেৰাই নৃত্য কৰা হয়। বড়ো সমাজৰ বিখ্যাত খেৰাই নৃত্যত সাধাৰণতে 24 গৰাকী গাভৰুৱে বা চিখলা অংশ লোৱা দেখা যায়। খেৰাই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহ হ'ল যেনে চিফুং, খোৱাং, উৱা, বংগনা, ৰিঙি, ৰামতাল, চেৰজা, খাম, জথা ইত্যাদি। সাধাৰণতে বাথৌ পূজাত স্থান পোৱা দেৱতাসকল হ'ল যেনে বাথৌ মানে মহাদেৱ, আইলং মহাদেৱৰ গাৰখী, খেইলা
মহাদেৱৰ ভূত খুংগুৰ মায়া মহাদেৱ অৰালি মহাদেৱৰ জীয়েক খাজি অৰ্থাৎ মন্ত্ৰী ৰাজপুথুৰ মহাদেৱৰ পুতেক বাসমুঠি চৌধুৰী বৰঞ্চা খুন্দুৰী ভাণ্ডাৰী অৰ্থাৎ জলকুঁৱৰী বাঘ ৰজা অৰ্থাৎ চং ৰজা বাগেশ্বৰী অৰ্থাৎ চন ৰাণী মাইনু বুঢ়ী অৰ্থাৎ লক্ষ্মী দেৱী বুল্লী বুঢ়ী বিপদনাশিনী ইত্যাদি। বড়ো জনগোষ্ঠীৰ বাথৌ পূজা অসমৰ প্ৰধান লোক উৎসৱবোৰৰ ভিতৰত এক অন্যতম উৎসৱ বুলি গণ্য কৰা হয়। সিজুগছক বাথৌ ধৰ্মাৱলম্বী লোকসকলে শান্তি সম্প্ৰীতিৰ লগতে ৰক্ষণাবেক্ষণৰ প্ৰতীক বুলি গণ্য কৰে। বড়ো ভাইসকলৰ উচ্চ স্তৰৰ সংস্কৃতি অসমবাসীৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। তাহানিৰ পৰাই বড়ো সংস্কৃতিয়ে দেশবাসীৰ জাতীয় জীৱনক সঞ্জীৱিত কৰি ৰখায়ে নহয়, সংস্কৃতিৰ প্ৰথাখনকো টনকিয়াল কৰাত তেওঁলোকে অৰিহণা যোগাই আহিছে। বন্ধুসকল, আজিৰ ভিডিঅ'ত বড়ো জনগোষ্ঠীৰ বাথৌ ধৰ্মৰ বিষয়ে চমুকৈ আলোচনা কৰিলোঁ। ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু যিসকলে চেনেলত প্ৰথম আহিছে তেওঁলোকে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ'বিলাকৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনৰ তলত ক্লিক কৰি লয় যেন। ধন্যবাদ। জয় আই অসম।